কৰিব আৰু জনাৰ্দনৰ ভিডিও চাই যদি আহে আপোনালোকে কিবা অফাৰ আছে নেকি 20% 20% ডিসকাউন্ট আপোনালোকক এটো মিলিজুলি হোমষ্টে মান নিয়ন লাইট আছে ইয়াত হেপি বাৰ্থডে হেপি এনিভাৰ্সাৰী গেট টুগেদাৰ পাৰ্টি যাক যেনেকৈ জিতু লাগে হেতু আমাৰ তাতে বৰ্তমান अवेलेबल আছে সেই মতে ইয়াত লগাই দিয়া হ'ব এপিনে আমাৰ এটো কিচেন সেটআপ কিচেনত আপোনালোকে দেখিছে আমাৰ চিমনি লাগি আছে এপিনে ফ্ৰিজ আছে ওয়াটাৰ পিউৰিফায়াৰ আছে গোটেইখিনি থাক আমাৰ ডাইনিং হলত আপোনালোকে চাওক এইখন আছে 8 সিটাৰ এখন 4 সিটাৰ ইচ্ছা কৰিলে তাত 10 জন বহিব পাৰিব আৰু ইয়াত 6 জন বহিব পাৰিব একেলগে 16 জন মানুহে বহি ইয়াতে একেলগে লাঞ্চ হক ডিনাৰ হক আপোনালোকে ধুনিয়াকে কৰিব পাৰিব Hey guys, welcome to Janardo's vlog. কি হৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে তাতে তাতে ইন্টাৰ হাবি আপোনালোকে নিশ্চয় গম পাইছে আজি মই আছো মিলিজুলি হোমষ্টে লগতে আছে ক্লাউড কিচেন আৰু এই হোমষ্টেটো আছে ৰুকমিনীগাঁও টংৰা সত্ৰ ৰোডত আৰু বাস ষ্টেণ্ডৰ পৰা মাত্ৰ 10 মিটাৰ আৰু এতিয়া আমি যাম ফাৰ্ষ্ট ফ্লোৰ লৈকে আহক তো আহি পাই গলো এফালে আছে আমাৰ অৰূপ দা হাই কি খবৰ একদম মজা হয় ধন্যবাদ আহা বাবে ধুনিয়াকে আমাক হোমষ্টেটোৰ বিষয়ে কক আৰু গোটেইখিনি দেখুৱাক ধুনিয়াকে আৰু কি কম এপিনে আমাৰ আছে এটা ধুনিয়া ডেকোৰেশন আৰু নাম আমাৰ মিলিজুলি হোমষ্টে আৰু ক্লাউড কিচেন লগত আমাৰ ক্লাউড কিচেনো আছে আৰু এইটো আছে ৰুকমিনীগাঁও টংৰা সত্ৰ ৰোড হাউস নাম্বাৰ 44 হয় কিন্তু জিএস ৰোডৰ পৰা মাত্ৰ 10 মিটাৰ আপোনালোকে বুক কৰিব পাৰিব আমাৰ এতে বৰ্তমান 3 BHK अवेलेबल আছে পিছত আৰু এক্সটেন্ড কৰা যাব লাহে লাহে বাকি জনাৰ্দন আহিলে ধন্যবাদ তোমাক থ্যাংক ইউ আৰু এইখিনি এৰিয়া কি হ'ব ইয়াত মানে এটো আমাৰ এটা আমি পার্মানেন্ট এটা ডেকোরেশন ৰাখিছো এটো এনেকে থাকিব মানে এটো এনেকে থাকিব কিন্তু যদি কাস্টমাৰক লাগে বাৰ্থডে বা এনিভাৰ্সাৰীৰ কাৰণে তেতিয়াহলে এটো কাস্টমাইজ কৰা হ'ব ইয়াত আপোনালোকক এটো মিলিজুলি হোমষ্টে মান নিয়ন লাইট আছে ইয়াত হেপি বাৰ্থডে হেপি এনিভাৰ্সাৰী গেট টুগেদাৰ পাৰ্টি যাক যেনেকৈ জিতু লাগে হেতু আমাৰ তাতে বৰ্তমান अवेलेबल আছে সেই মতে ইয়াত লগাই দিয়া হ'ব যদি বাৰ্থডে থাকে বাৰ্থডেত লগাই দিম বাৰ্থডেটো লগাই দিয়া হ'ব প্লাস ইয়াতে বেলুন ডেকোৰেশন যদি লাগে বেলুন ডেকোৰেশন হ'ব যদি বেলেগ আমাৰ আৰ্টিফিশিয়াল ফ্লাৱাৰ লাগে আৰ্টিফিশিয়াল ফ্লাৱাৰো পাব আৰু ফ্ৰেশ ফুলৰ ডেকোৰেশনো ইয়াত হৈ যাব আমাৰ ফ্ৰেম আছে ৰাউন্ড ফ্ৰেম এটা আছে আৰু লগত এটা আমাৰ স্কয়াৰ এটা ফ্ৰেম আছে এই দুটা ফ্ৰেমত আমাৰ ইয়াতে বৰ্তমান ডেকোৰেশন সেটআপ ডেকোৰেশনটো আপোনালোকে নিজে কৰিব আমি কৰি দিম আমাৰ ফালৰ পৰা আপোনালোকৰ মানুহ আছে জনাৰ্দন এতিয়া বলা মই তোমাক আমাৰ এতে কি ৰুম আছে ৰুম আপোনালোকক দেখাও আহক আমাৰ লগত তো এইটো এটা ধুনিয়া কৰিডৰ ঠিক আছে এইটো এটা কৰিডৰ আৰু ইয়াতে কৰিডৰৰ লগত আমাৰ ইয়াতে এটা ৰুম আছে আহা এটো আমাৰ কুইন ৰুম হয় 1 BHK ডাবল বেড আছে লগতে ইপিনে ওয়াৰ্ড্ৰপ আছে টিভি আছে ওয়াইফাই আছে গোটেইকিটা স্মাৰ্ট টিভি হয় একদম ধুনিয়াকৈ ইয়াত থৈ দিছো দুখন চকী ইপিনে সাইড টেবুল আছে আৰু ইপিনে ওয়াশৰুমও যাব পাৰে ইয়াত বেলকনি আছে নেকি হা বেলকনিও আছে এটা বেলকনি আছে ওকে ইয়াত ইপিনে বেলকনি এটা আছে ইয়াতে তো এটা ধুনিয়া বেলকনি আছে আৰু ইপিনে ওয়াশৰুম আছে ওয়াশৰুমও যাব পাৰিব সেকেন্ড আৰু এটা আমাৰ ইপিনে ৰুম আছে এইটো কমপ্লিটলি প্ৰাইভেট এৰিয়া হয় ওকে ইপিনে এটা ওয়াশৰুম আছে আৰু এইটো আমাৰ ষ্টেণ্ডাৰ্ড ডাবল ৰুম হয় ওকে আৰু যেটো প্ৰথম ৰুমটো দেখালো প্ৰথম ৰুমটো যদি অকল সিঙ্গেল ৰুমটো লয় কিচেন বা ইউজ নকৰে তেতিয়াহলে মাত্ৰ 999 টকা মানে 1000 টকাত আপোনালোকে এদিন থাকিব পাৰিব আৰু যদি এইটো ৰুম লাগে এদিনৰ কাৰণে যদি আপোনালোকে কিচেন বা এনেকা ইউজ নকৰে তেতিয়াহলে আপোনালোকে এইটো ৰুমৰ কাৰণে আপোনালোকে 1500 পে কৰিব লাগিব এটো নন এসি হয় ডাবল ৰুম আৰু যদি 2 BHK লয় তেতিয়াহলে আমাৰ প্ৰাইস হ'ব 3500 টকা আৰু 1 BHK হলে হ'ব 2000 টকা আৰু যদি গোটেই পাৰ্টটো লয় তেতিয়াহলে 5000 ত আপোনালোকে গোটেই পাৰ্টি হক বা আপোনালোকে ধুনিয়াকে থাকিব পাৰিব ওকে ইফালে এটা ৰুম আছে আমাৰ এইটো স্পেশাল ৰুম ওকে এটা দেখিছে এইটো হৈছে আমাৰ ডাবল বেড কিং ৰুম এইটো কিং সাইজ বেড আছে ইয়াতে ধুনিয়াকৈ তিনিজন ধুনিয়াকৈ শুব পাৰিব ইচ্ছা কৰিলে চাৰিজন ইয়াত শুব পাৰিব মোৰ নিচিনা হলে পাঁচজন এইটো খিনমিন আছে ন এখানে পাঁচজন পাৰিব প্লাস ওয়াৰ্ড্ৰপ আছে এটা ধুনিয়া ওয়াৰ্ড্ৰপ ইয়াতে আমি থৈ দিছো এপিনে টিভি আছে স্মাৰ্ট টিভি লগতে টিভিৰ লগত এখন টেবুল আছে বাকি চকী টকিটো আছে ইয়াত দুই সাইডে দুখন এটা এপিনে সাইড বক্স আছে আমাৰ এসি এইটো ৰুমত এসিও আছে এইটো ৰুম এসি হয় কমপ্লিটলি ওয়াৰ্ড্ৰপ আছে আৰু এটা আমাৰ এইটো ৰুমত এটা পার্মানেন্ট এইটো কি পার্মানেন্ট হৈছে নেকি আপুনি পার্মানেন্ট থৈ দিছো ৰিসেন্টলি মানে ডেকোৰেশন কৰা গৈছিলে আৰু যদি কাৰোবাক লাগে হেপি এনিভাৰ্সাৰী বা কোনোবা ইয়াত আহিব বিচাৰে বাৰ্থডে প্ৰাইভেট কৈ সেলিব্ৰেশন কৰিব বিচাৰে ৰুমৰ ভিতৰত তেতিয়াহলে আমি কমপ্লিট ইয়াত ডেকোৰেশন কৰি দিম ধুনিয়াকৈ ইয়াতে সেটআপটো আমি ধুনিয়াকৈ বনাই দিম যাক যেনেকৈ লাগে ফুলৰ লাগে বা বেলুনৰ লাগে সেই কাৰণে আমি এইটো এটা ফ্ৰেম ইয়াত
থৈ দিছো মানে হলটোত লাগিলে হলটোত কৰিব পাৰিব ৰুমত লাগিলে ৰুমতো কৰিব পাৰিব তো এইখিনি আমাৰ ৰুমৰ ফেচিলিটি আছে আৰু এতিয়া আপোনালোকক লৈ আছো কিচেনত আহক এপিনে আমাৰ এইটো কিচেন সেটআপ কিচেনত আপোনালোকে দেখিছে আমাৰ চিমনি লাগি আছে এপিনে ফ্ৰিজ আছে ওয়াটাৰ পিউৰিফায়াৰ আছে গোটেইখিনি ফেচিলিটি আছে আমাৰ ইয়াতে আৰু যদি আপোনালোকে খানা বনাই খাব বিচাৰে ইয়াতে ধুনীয়াকৈ নিজে বনাই খাব পাৰিব আৰু যদি আপোনালোকক আমাৰ সাইডৰ পৰা বনাই দিব লাগে তেতিয়াহলে আমাৰ ফুড মেনু আছে সেইমতে আপোনালোকক মেনু অনুযায়ী আপোনালোকক ফুড দিয়া হ'ব আৰু আজিও আমাৰ স্পেশাল মানে গেষ্ট আহি আছে সেইকাৰণে কিবা কিবি বনোৱা হৈছে এফালে আছে চিকেন ৰেডি হৈ আছে চিকেন কাৰি আছে বিহাইণ্ড দ্য ক্যামেৰা আছে আমাৰ প্ৰস্তুতিৰ কাৰণে এইখিনি বনোৱা হৈছে এইটো বেঙেনা ফ্ৰাই আছে তাৰ পিছত এপিনে দালি আছে এপিনে সালাড ৰেডি হ'ব এপিনে আছে এপিনে মিক্স ভেজ আছে তাৰ পিছত এটা ড্ৰাই ফ্ৰাই হ'ব ইয়াত পৰ্ক ড্ৰাই ফ্ৰাই এটা আছে গতিকে এনেকা যি যাক যেনেকৈ যি লাগে আপোনালোকক দিয়া হ'ব প্লাস যদি বাৰ্থডে পাৰ্টিৰ কাৰণে আপোনালোকে ফুড বাফেট ল'ব বিচাৰে ফুড বাফেটো এভেইলেবল আছে আমাৰ ইপিনে চাওক আমাৰ ডাইনিং হলত আপোনালোকে চাওক এইখন হৈছে 8 সিটাৰ এখন 4 সিটাৰ ইচ্ছা কৰিলে তাত 10 জনো বহিব পাৰিব আৰু ইয়াত 6 জন বহিব পাৰিব একেলগে 16 জন মানুহে বহি ইয়াতে একেলগে লাঞ্চ হক ডিনাৰ হক আপোনালোকে ধুনীয়াকে কৰিব পাৰিব আৰু এইবিলাক আগৰ পৰাই আছিল নে অৰ্ডাৰ নতুনকে আনিছে এইখিনি বৰ্তমান আমাৰ ইয়াত ষ্টক আনি থৈ দিছো আমি বৰ্তমান যাক যেনেকৈ লাগে নিজে নিজে লৈ দুটা এটা মিউজিক সিস্টেম তাতেও এটা দেখিছো ইয়াতেও এটা দেখিছো মানে এটো একচুয়ালি বহুত হেৰিটেজ হয় ইয়াত এটা ডিভিডি প্লেয়াৰ আছে যত আজিও বৰ্তমান ইয়াত চলি আছে কেছেট ডিভিডি কেছেট ইয়াত পেন ড্ৰাইভ লগাইও ইয়াত গান শুনিব পাৰি এটো মানে বহুত মেমৰিয়েবল বস্তু সেইকাৰণে ইয়াত ৰাখি থৈ দিছো আৰু ইয়াতে আজিকালি মানে বন্ধ হৈ গৈছে এটো এফালে অকমান দেখাই দিবা প্ৰস্তুতি ধুনিয়াকে এফালে চোৱা ইয়াতে বহুত কালেকশন আছে বহুত পুৰণি এয়া জানমণি গান এইটো ঘৰত বহিয়ে সৃষ্টি হৈছিল বিমান বৰুৱাদাই এইটো ঘৰত বহিয়ে জানমণি সৃষ্টি কৰিছিল আৰু জানমণিৰ গোটেইখন কালেকশন ইয়াতে আছে যদি আপোনালোকে বিচাৰে জানমণিৰ গোটেইখন কালেকশনে ইয়াতে পাই যাব আৰু যিদিনাখন আমি গ্ৰেন্ড ওপেনিং কৰিছিলো সেইদিনা বিমান বৰুৱাদাও আহিছিল তেওঁ ভাল পালে এইখিনি কালেকশন চাই পেলাই আৰু ইয়াতে আমি বহুত পুৰণি কালেকশন আছে এইখিনি আমি পেলাই দিয়া নাই সো ৰাখি থৈ দিছো যেহেতু এটা মেমৰি আজিকালি নাইকিয়া হৈ গৈছে কেছেট বিলাক আমি ধুনীয়াকৈ ৰাখি থৈ দিছো এইফালে ধুনীয়াকৈ গুড ভাইবস আৰু এইটো এটা সেলফি পইণ্ট আছে যেনেকৈ আপোনালোকক পাৰ্টিত ইয়াত আপোনালোকক লাগে তেনেকৈ ডেকোৰেশন কৰি দিয়া হয় জাস্ট এটো আমাৰ সিম্পলত ৰাখা হৈছে আৰু এই বস্তুটো অৰ্ডাৰ এটো এটা ফ্ৰেম আমাৰ এটো স্কয়াৰ সাইজৰ ফ্ৰেম এটো এটা সেলফি পইণ্টৰ কাৰণে ৰাখা হৈছে মানে এটো ডেকোৰেশন কৰা হ'ব এটো বেলুন লাগে বেলুন হ'ব যদি আৰ্টিফিশিয়াল ফ্লাৱাৰ লাগে বা ফ্ৰেশ ফুলৰ এটো ডেকোৰেশন কৰি দিয়া হ'ব যাক যেনেকৈ লাগে আৰু এইটো অনলাইনত পাই যাব নে অনলাইনত বৰ্তমান Airbnb ত अवेलेबल আছে আৰু booking.com তো अवेलेबल আছে মিলিজুলি হোমষ্টে বুলি সাৰ্চ কৰিলে আপোনালোকে Airbnb হক booking.com ত পাই যাব আৰু অফলাইনত তো নাম্বাৰ আহি আছে ডেসক্ৰিপচনত গোটে ডিটেইলছ দিয়া আছে স্ক্ৰিনত আহি আছে আপোনালোকে আহিব ভিজিট কৰিব আৰু জনাদনৰ ভিডিও চাই যদি আহে আপোনালোকে কিবা অফাৰ আছে নেকি 20% ডিসকাউন্ট যদি 5000 টকাৰ হয় আপোনালোকে 20% ডিসকাউন্ট পাই যাব একদম দি দিছো আৰু অনলাইনতো বৰ্তমান ডিসকাউন্ট চলি আছে 10% আছে উইকেন্ড সেল 20% চলি আছে আৰু অফলাইন আহিলে তো অবিয়াসলি পাবই ইনষ্টাগ্ৰাম ফেসবুকত তো পেজ আছে ইনষ্টাগ্ৰাম ফেসবুক ডাইৰেক্ট আপোনালোকে টেক্সট কৰি আপোনাৰ ডেটটো বুকিং কৰিব পাৰিব এডভান্স আমাক কৈ দিলে হ'ল কিহৰ কাৰণে আহি আছে বা আপোনালোকে পাৰ্টি বা বুক কৰিব পাৰিব গোটেইখিনি ডিটেইলছ জনাদনৰ ভিডিও ডেসক্ৰিপচনত পাই যাব তো থ্যাংক ইউ সো মাচ অৰ্বদা থ্যাংক ইউ আৰু তুমি আহাৰ বাবে একদম থ্যাংক ইউ এটা খানা চানা আছে না খানা খাব লাগে খানা ৰেডি হৈ আছে তোমালোকৰ কাৰণে আহা আৰু বিহাইণ্ড দ্য ক্যামেৰা আছিল আমাৰ প্ৰস্তুতি থ্যাংক ইউ সো মাচ ক্যামেৰাটো ধৰি দিয়া বাবে এটা খাব লাগে আৰু এইখিনি সঁচাকে ধেমালি কৰা নাই বিবানদাৰ সঁচাকে এইটো ঘৰতে বহি পেলাই সৃষ্টি হৈছিল কেছেট আসলি ও ফ্রেম করা এই অৰিজিনাল হয় নহয় কত পাইছে কোন কালেকশন আৰু আছে ও ওয়াও চাও খুলি দিছে এবাৰ Yes, this is crazy.